সন্তান জুবিন গাৰ্গলৈ ৰংপুৰীয়া ৰাইজৰ একাজলি শ্ৰদ্ধাঞ্জলি। এই অনুষ্ঠানটিলৈ অহা সমূহ সন্মানীয় ৰাইজ, সন্মানীয় সাংবাদিক ভাই বন্ধুসকল, সকলোকে এই অভাজনৰ তৰফৰ পৰা চেনে শ্ৰদ্ধা জনাইছোঁ, ভক্তি ভৰা সেৱা জনাইছোঁ। আজি আমাৰ অতিকে প্ৰাণৰ শিল্পীজনক আমি হেৰুৱাই কান্দিব লগাত পৰিছে সকলোৰে চকুত চকুলো। কিন্তু এইখিনি সময়তে আকৌ ইয়াতে এটা অনুষ্ঠান, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আগবঢ়াইছে এই শিৱসাগৰৰ উদ্যোক্তাসকলৰ পৰা আয়োজক সমিতিৰ তৰফৰ পৰা মোক আমাৰ অতিকে শ্ৰদ্ধাৰ মৰমৰ অখিল গগৈ ডাঙৰীয়াই মোকো ক'লে, ককাইদেউ আপুনিও ইয়ালৈ এপাক আহিব লাগিব। হয়, বিভিন্ন অসমৰ চুকে কোণে আমি সেই প্ৰাণৰ শিল্পীজনৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লৈ আছোঁ, নিজে শ্ৰদ্ধাঞ্জলি দিছোঁ। ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছোঁ আমাৰ প্ৰাণৰ শিল্পীজনৰ আত্মাৰ চিৰশান্তি হওক। আৰু এটা কথা ক'বই লাগিব, এনেকুৱা এটা অনুষ্ঠান আজি শিৱসাগৰত অখিল গগৈদেৱৰ নেতৃত্বত হৈছে। আমি বাৰে বাৰে কৈছোঁ, তেখেতক আমি ধন্যবাদ জনাইছোঁ। মোৰ ব্যক্তিগত হিচাপে তেখেতে মোৰ এজন আন্তৰিকতাৰ ভালপোৱা মানুহ। তেখেতৰ এটা বলিষ্ঠ কণ্ঠ আছে, উদাত্ত কণ্ঠ আছে, যিটো যিকোনো সমস্যাৰ কাৰণে সঁচাটোক দৰকাৰ হ'লে জেলত যাব, কিন্তু মাত মাতিবই। গতিকে আজি ৰাজনীতি পথাৰৰ পৰা বাদ দি আজি এনেকুৱা এটা অনুষ্ঠানো তেখেতে কৰিবলৈ সিদ্ধান্ত লৈছে তেখেতলোকৰ লগৰবিলাকৰ সহযোগত। গতিকে অখিল গগৈদেৱৰ কাৰণে এটা জোৰদাৰ যদি হাততালি হৈ যায় ভাল লাগিব। আৰু আমাৰ এনেকুৱা এটা কণ্ঠ সদায় লাগে। ৰাজনৈতিকভাৱে মই কোৱা নাই, কিন্তু এটা এনেকুৱা এটা কণ্ঠ আমাক অসমত দৰকাৰ আছে। গতিকে ময়ো ক'ম, অখিল গগৈ জিন্দাবাদ। আপোনালোকে জানে আমাৰ প্ৰাণৰ শিল্পীজনে কিন্তু ৰাজনীতিক প্ৰত্যক্ষভাৱে প্ৰশ্ৰয় দিয়া নাছিলে, ৰাজনীতি ভাল নাপাইছিলে। সেইকাৰণে মন্ত্ৰী MLA সকলক এখন পাপৰৰ লগত তুলনা কৰিছিলে। এখন পাপৰ, আমি দৰকাৰ হ'লে পাপৰখন ধুনীয়াকৈ ৰাখিব পাৰোঁ, দৰকাৰ হ'লে এনেকৈ মুঠি মাৰি ভাঙি পেলাবও পাৰোঁ, হয়নে? আৰু জুবিন গাৰ্গ হ'ল এটা জ্বলন্ত সূৰ্য। এই জুবিন গাৰ্গৰ লগত পলিটিক্স কৰি লাভ নাই, হয়নে? জুবিন গাৰ্গে পলিটিক্স নিবিচাৰে আৰু জুবিন গাৰ্গৰ লগত যাতে কোনেও পলিটিক্স কৰিবলৈ চেষ্টা নকৰে। যিসকলে পলিটিক্স কৰিবলৈ চেষ্টা কৰে, সূৰ্যৰ ওচৰলৈ গ'লে কি হয়, একেবাৰে ধপাত হৈ যায়। গতিকে সেইটো যাতে কাহানিও তেওঁলোকে নকৰে। তেখেতে কৈয়ে গৈছিলে সেইদিনা, কি কৈছিলে, ইটো অকণমান দিব নেকি? মই গীত এটা বেলেগ গাম, কিন্তু এইটো পটকৈ মুখলৈ আহিছে। তেখেতে কৈছিলে, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু। একেলগে সকলোৱে যদি কৰি যায় ন, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু। দুবেলা দুসাঁজি ভাত কুটি কুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু। জাতিৰ মাটিৰ গীত গুণগুণাওঁ, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু। পাপৰ হে মাত্ৰ দেখিবলৈ খাদ্য, আচলতে শব্দ। ক্ষমতাৰ জোৱাৰত আমি আছো মুগ্ধ, জাগ্ৰত
ভাল হেন্তাদার পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু জাতিৰ মাটিৰ গান গুণগুণাও পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু দুবেলা দুসাজি ভাত কুটি কুটি খাওঁ পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু বজাই যাব ভালে জাতি মাতি ভেটি আৰু প্ৰগতি জাতি জনগোষ্ঠী আচলতো ফুটি মন্দিৰ মছজিদ সেৱা কৰি লাভ নাই বহুজন সন্মুখত হাঁহি মাৰি যায় জানি লবি তহঁতো কাহি আছে কাল মহাকাল পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু দুবেলা দুসাজি ভাত দি খাওঁ পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু জাতিৰ মাটিৰ গান গুণগুণাও পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু মই এতিয়া সকলোৰে লগত